নমস্কাৰ, মোৰ চেনেল বীণাপানী পাকঘৰ চেনেললৈ আপোনাক স্বাগতম। ধন্যবাদ। এয়া মোৰ চেনেলত আহিছে আজি মাকনি দাস ঠাকুৰীয়া বাইদেউ। এও মানে এজনী সুগৃহিণী হোৱাৰ উপৰিও তেওঁ মানে টিচাৰ হয়, ডন বস্কো হাইস্কুলৰ টিচাৰ হয় আপুনি নহয়? হয়। আৰু আপুনি ধৰক মানে নাৰ্চাৰীৰ কামো কৰে, নিজৰ ঘৰখনো ধুনীয়াকৈ চলাই, আপোনাৰ কুকুৰ শাহু গোটেইখিনি চাব লাগে আপুনি, হয় নে? তাৰ উপৰি আপুনি কিবা এটা থেৰাপি দিয়ে, তাৰ বিষয়ে অলপ ক'ব নেকি? এছ বাৰ্চৰ বিষয়ে আপুনি অলপ কৈ দিলে ভাল হয় আৰু মই নিজেও শুনিম আৰু মোৰ দৰ্শকসকলেও হয়তো শুনিবলৈ পালে ভাল পাব। অলপ বুজাই দিয়ক। এক্সেছ বাৰ্চ হৈছে এটা থেৰাপি, একদম চমুকৈ ক'ব হলে এটা থেৰাপি হয় আৰু এই থেৰাপিটো মানুহৰ মূৰত দিয়া হয়। আমাৰ মূৰত মানে 32টা পইণ্ট আছে। এই পইণ্ট কেইটা মানে এনেকে আমি হাতৰ আঙুলি জাষ্ট পাখিৰ দৰে এটা টাচ দিব লাগে, আৰু টাচ দি কিছুমান ষ্টেটমেণ্ট আছে, সেই ষ্টেটমেণ্ট বিলাক মাতিব লাগে। মাতিলে মানুহৰ মানে বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি ঘৰুৱা অশান্তি, টকা পইচা প্ৰব্লেম, ল'ৰা ছোৱালীৰ কিবা প্ৰব্লেম থাকিলে সকলোখিনি মানে ভাল হয়। আৰু আমাৰ এই থেৰাপিটোৰ ফাউণ্ডাৰ হৈছে গেৰী ডগলাছ, তেওঁ আমেৰিকাৰ মানুহ হয়। তেওঁ মানে এই থেৰাপিটো আৱিষ্কাৰ কৰিছিলে। গতিকে মই মানে যিসকলক এতিয়ালৈকে দিছো সকলোৱে পজিটিভ ৰিজাল্ট পাইছে, ধুনীয়া ৰিজাল্ট পাইছে। আৰু মই আপোনাৰ ভিডিঅ'ত চাইছো, আপোনাক দেখিছো, ভাল লাগিছে চাই পেলাই, সেইটো কাৰণে আজি মই মোৰ চেনেললৈ আপোনাক নিমন্ত্ৰণ এটা জনালো মই আপোনাক। তাৰপিছত আপুনি এইটো ক'ৰ পৰা শিকিলে, কেনেকৈ মানে হেৰি কৰিব পাৰিলে, আয়ত্ব কৰিব পাৰিলে এছ বাৰ্চৰ বিষয়ে? প্ৰথমতে মানে আপুনিতো জানেই মোৰ মানুহজন ঢুকুৱা কিমান দিন হ'ল ন, তাৰ আগৰ মানে তেওঁ ঢুকুৱাৰ আমি 6 মাহ আগৰৰ পৰাই মানে খুব কষ্ট হৈছিল তেওঁৰ লগত। আৰু তাৰমানে দিনে ৰাতিয়ে তেওঁৰ লগত কষ্ট কৰিব লগা হৈছিল। তেতিয়ালৈকে ঠিকে আছিল আৰু মানুহ অহা যোৱা কৰি আছিল, খবৰ ল'ব অহা মানুহ। তাৰপিছত তেনেকে চলি গ'ল। তেওঁতো পিছত এপ্ৰিলৰ 6 তাৰিখে ঢুকাই থাকিলে যোৱা বছৰ। তাৰপিছত শ্ৰাদ্ধ হৈ গ'ল। হৈ যোৱাৰ পিছত মানে যেতিয়া মই স্কুল জইন কৰিলো আৰু তেতিয়া মানে কি হ'ল, মানে মই চব কথা পাহৰি গলো। ইটো ৰুমৰ পৰা সিটো ৰুমত গলেও পাহৰি যাওঁ, বা স্কুলত যাওঁতে মোৰ স্কুল বাছখনত যদি মানে মোৰ ষ্টুডেন্ট নাথাকে আৰু মোৰ স্কুলত যোৱা, সেই তেতিয়া মানে মই একদম বহুত ডাউন যাই পাওঁ। মানে ষ্টপেজটো মই পাহৰি থাকিলো, একদম কিবা হৈ গৈছিল আৰু মানুহজনীও মই বহুত কলা হৈ গৈছিলো, ৰাতি টোপনি নহয়। তাৰ পৰা মোৰ ল'ৰাক কলো এনেকুৱা হৈছে। সি কলে অকমান তুমি হেৰি কৰিব লাগিব, এই 13 কাৰ্ড বুলি কয়, 13 কাৰ্ড চাবাচোন, এনেকে কলে। তাৰপিছত মোৰে লগৰ এজনী মেমে, ছোৱালীয়ে চাই আৰু তাই তাতে চাওঁতে কলে আপোনাৰ অকমান চাইকেট্ৰিক প্ৰব্লেমৰ ফালে যাই আছে মেম, আপুনি ইমিডিয়েট চাইকলজিষ্ট এজনৰ লগত কনচাল্ট কৰক। তেনেকে মই চাইকলজিষ্ট মানে ইউটিউবতো বিচাৰিলো, গুগলত বিচাৰিলো, বিচাৰোতে মানে এই এক্সেছ বাৰ্চটো পাই গলো। পাওঁতে মোৰ বাক কলো, বা মোৰ গুৱাহাটীত থাকে, তাইও চালে, কৈছো ভালেই দেখোন থেৰাপিটো, তই কিজানি ভালেই পাই যাও। মানে সকলো বেমাৰ আজাৰতে মানে এই বস্তুটো ভাল আৰু। তাৰ পৰা মই তাইক কলো, তই নহলে শিকি লবি। তাৰপিছত বাইদেউ যাই মোৰ কাৰণে তাইক শিকিলে। সেইদিনা মানে চানডে আছিলে, মই চানডে মানে গৈ পেলাই তাতে আছো। তাই শিকাৰ দিনাই মানে এই থেৰাপিটো শিকাৰ দিনা ৰাতিৰ পৰা ধৰক দিবই পাৰে আৰু 8 ঘন্টাৰ ক্লাছ হয়। এই ক্লাছ কৰাৰ পিছত মানুহক মানে এপ্লাই কৰিব পাৰে। তাৰপিছত মই ৰাতি মোক দিলেহি তাই, তাৰপিছত আকৌ পিছদিনা ৰাতিপুৱা দিলে, দুপৰীয়া দিলে, দিনটো 3-4 বাৰ ললে, একো প্ৰব্লেম নাই আৰু। তাৰপিছত প্ৰথম দিনা দিওঁতেতো মোৰ ৰাতি খুব ধুনীয়া টোপনি গৈছে আৰু মই ইমান দিনে মানে ভালকে টোপনি মাৰাই নাছিলো আৰু সেনেকুৱা। তাৰপিছত খুব ধুনীয়া টোপনি গল। টোপনি যাওঁতে আকৌ পিছদিনাও গলে, মোৰ মানে মাইণ্ডটো যেন কিবা এটা হেঁচা মাৰি ধৰি আছিল, মূৰটো এনেকুৱা আছিল, সেই বস্তুটো মোৰ মানে নোহোৱা হৈ গল। মানসিক টেনচন বেছি হৈছিলে। মানসিক টেনচনটো অভাৰ টেনচন আৰু মানে মোৰ এটাই টেনচন আছিল, মই ঘৰখন কেনেকে চলাম, মা দেউতা বুঢ়া হৈছে, ল'ৰা পঢ়া শেষ হোৱা নাই, সেনেকুৱা মানে বিভিন্ন ধৰণৰ চিন্তা মনলৈ আহিছিলে। সেনেকা আহোতে মানে মোৰ সেই ডিপ্ৰেছনত মই গুচি গৈছিলো। হয়তো মই এক্সেছ বাৰ্চ নাপালে আজি হয়তো মানে চাইকেট্ৰিকক দেখাই মই মেডিচিন খাই থাকিব লাগিল হয়, নহলে কিজানি আৰু হস্পিটেলাইজ হব লগাও অৱস্থা হল হয় কিজানি। গতিকে ইউনিভাৰ্ছে মোক এই এক্সেছ বাৰ্চলে মোক আনিলে। তাৰপিছত মোৰ বা শিকি পেলাই মোকতো দিলে, মইতো সুস্থই হৈ গলো। এইপিনে মোৰ মা মানে শাহু আৰু তেওঁ অকমান সেনেকুৱা হৈ গৈছিলে আৰু ডিপ্ৰেছনৰ নিচিনা। তাৰপিছত মই ভাবিলো ময়ো শিকি লওঁ, অকমান ফিজটো বেছি হয়, তথাপি মই মেনেজ কৰি মানে মই শিকি ললো। শিকি লৈ মাহঁতক দিলো, মানে যাক দিছো মানে চবেই পজিটিভ ৰিজাল্ট পাইছে। তাৰপিছত মানে কিছুমানে শিকিব বিচাৰিলে, শিকিবলৈ হলে আকৌ বেলেগ বেলেগ কৰ্চ কৰিব লাগে। তাৰপিছত ময়ো সেই এটাকে গোটেইখিনি কৰ্চ কৰি ললো আৰু লৈ পেলাই মই শিকাবও পাৰো, লাইচেঞ্চো মই পাই গৈছো। সেইটো একদম আমাৰ আমেৰিকাৰ পৰাই আহে, আমাৰ লাইচেঞ্চ চাৰ্টিফিকেটো আমেৰিকাৰ পৰাই দিয়ে, আৰু এইটো ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট হয়।
গতিকে সেনেকৈ মই এক্সেছ বাৰ্ছতো আহিলো তাৰপিছত এনেকে যিসকলক এতিয়ালৈকে দিছো মানে পজিটিভ ৰিজাল্ট চবেই পজিটিভ ৰিজাল্ট পাইছে আৰু এইটো কোৰ্সটো কিমান দিনীয়া হয় এইটো শিকিবলৈ হলে কোৰ্সটো একদিনীয়াই হয় মানে এদিনীয়া হয় 8 ঘণ্টাৰ ক্লাছ হয় এইটো কিন্তু 8 ঘণ্টাতে গোটেইখিনি থিয়ৰি প্ৰেক্টিকেল গোটেইখিনি শিকাই দিয়ে যিসকলে শিকিব বিচাৰে শিকিব পাৰে আৰু শিকিব পাৰে খুব ধুনীয়া আপুনি মানে শিকাব পাৰিবনে মই শিকাব পাৰো তেতিয়াহ'লে আপোনাৰ হেৰিটো দিব নেকি নাম্বাৰটো মোৰ ফোন নাম্বাৰ হৈছে 6000477581 স্ক্ৰীনশ্বট লগাই দিব লাগিব আপোনাৰ নাম্বাৰটো স্ক্ৰীনশ্বট দিয়া হ'ব যদি কোনোবাই বিচাৰে শিকিব বিচাৰে বা ল'ব বিচাৰে তেতিয়া আপোনাৰ ওচৰত গ'লে আপুনি নিশ্চয় মই দিব পাৰো যোনে সেশন ল'ব বিচাৰে সেশনো ল'ব পাৰিব হয়, যোনে শিকিব বিচাৰে মই শিকাবও পাৰো আৰু ইন্টাৰনেশ্যনেল চাৰ্টিফিকেট পাব তেওঁলোকে হয় আপোনাৰ হেৰিটো মই চাইছো বহুত ভাল লাগিলে সেইটো কাৰণে মই আজি আপোনাক মোৰ চেনেলত তাৰমানে আপুনি যিজনী মানুহ আজি দেখিছে আজিৰ পৰা ধৰক 6 মাহৰ আগতে মই এজনী বেলেগ মানুহ আছিলো গতিকে মই নিজে ইয়াৰ টেষ্টিমনি যাতে মই কিমান চেঞ্জ হৈছো এতিয়া মোৰ মাইণ্ডটো একদম ফ্ৰী হৈ থাকে কোনো টেনচন নাই পুৰা পজিটিভ এতিয়া কিবা এটা মোৰ মানে সমস্যাটো থাকিবই ঘৰত সেইবিলাক আহিলে আমি মানে আমাৰ এক্সেছ বাৰ্ছত আমি সমস্যা বা প্ৰব্লেম বুলি ক'ব নালাগে আমি চিটুৱেশ্যন বুলি ক'ব লাগে আৰু এটা চিটুৱেশ্যন মোৰ ক্ৰিয়েট হৈছে সেইটো ক্ৰিয়েটটো আমি কেনেকে মানে সলভ কৰিম আৰু সেইটো হয় আমি ইউনিভাৰ্সত কুৱেশ্যন কৰিব লাগে সেই কুৱেশ্যন কৰিলে আপুনি ৰিজাল্ট পাই যাব একদম পজিটিভ ৰিজাল্ট পাই যাব নে আজিকালিতো মানুহৰ বহুত ষ্ট্ৰেছ হৈছে কিবা হৈছে বহুত মানুহ এনেকে ডিপ্ৰেছনত গুচি যায় ধৰক বহুত কিবা কিবি হৈ যায় এতিয়া আমি এইবিলাক যদি আমি ডক্টৰৰ ওচৰত নাযাই পেলাই নিজে কৰিব পাৰো নহয় বহুত ভাল কথা এখন ঘৰত মানে এজন এনেকুৱা যদি থেৰাপি দিয়া মানুহ থাকে ঘৰখন একদম সম্পূৰ্ণৰূপে সুস্থ হৈ থাকে এতিয়া বেমাৰ আজাৰ হলে আমি ডক্টৰৰ ওচৰত যাবই লাগিব বা টেষ্ট কৰিবই লাগিব ডক্টৰৰ মেডিচিনো খাই যদি এই থেৰাপিটো লয় খুব সোনকালে ৰিকভাৰী হয় আমি ডক্টৰ বাদ দিবও আমি কেতিয়াও নকওঁ বা আমিও নিদিও কিন্তু ডক্টৰো লাগিব এই থেৰাপিটো লওক খুব সোনকালে ৰিকভাৰী হ'ব আৰু এতিয়া মাইগ্ৰেইনটো সাধাৰণতে বহুত মানে ভাল হোৱা মই শুনাই নাই মাহে মাহে হওক বা 15 দিনৰ মূৰে মূৰে হওক 10 দিনৰ মূৰে মূৰে মাইগ্ৰেইন থকা মানে যোনে আছে সি অনুভৱ কৰে কিমান পেইন হয় মোৰটো কিন্তু আমাৰ এই থেৰাপিটোত একদম ৰিকভাৰী হৈ যায় ফুললি ৰিকভাৰী বহুত ভাল লাগিল আপোনাৰ কথা শুনি সঁচাকৈ এতিয়াতো আপুনি মোক শিকাব লাগিব আৰু মই নিজেও ল'ম বুলি ভাবিছো গতিকে আপুনি মোক এইখিনি হেল্প কৰিব লাগিব মই নিজে ল'ম আৰু যদি কোনোবাই ল'ব বিচাৰে আমি বাইদেউৰ নাম্বাৰটোতো স্ক্ৰীনত দিয়াই হ'ব মোৰ ভিডিঅ' যিসকলে চাই তেওঁলোকে বাইদেউৰ লগত যোগাযোগ কৰিব পাৰিব আপুনি যে ইমান ব্যস্ততাৰ মাজতো মোক আজি এনেকৈ মোৰ ইয়ালৈ আহি মোৰ ঘৰলৈ আহি মোক সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আপোনাক আৰু আপোনাৰ পৰা শিকিব লগা জানিব লগা বহুত আছে আপুনি আৰু বহুত থেৰাপিৰ বিষয়ে জানে কিন্তু আজি ইমানখিনি নোৱাৰিলো নেক্সট ভিডিঅ'ত আপোনাক আকৌ মই নিশ্চয় নিমন্ত্ৰণ কৰিম আপুনি আহিব আমাক ভালদৰে বুজাই দিব পুনৰ লগ পাম ধন্যবাদ